মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিম তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ নেভাৰ চে আই কাণ্ট নামৰ পাঠৰ প্ৰশ্নোত্তৰসমূহ। আশা কৰোঁ তোমালোকে ভাল পাবা। আহাচোন আমি প্ৰশ্নোত্তৰসমূহলৈ যাওঁ। প্ৰথমৰ প্ৰশ্নটো হৈছে হোৱাট হেপেণ্ড টু উইলমা এট দ্য এজ অফ 4? 4 বছৰ বয়সত উইলমাৰ লগত কি হৈছিল? মানে উইলমাৰ 4 বছৰ বয়সত কি হৈছিল? উইলমা হেড পলিঅ' এট দ্য এজ অফ 4. 4 বছৰ বয়সত উইলমাৰ পলিঅ' বেমাৰ হৈছিল, পলিঅ' ৰোগ হৈছিল। বি হোৱাট ডিড উইলমা অলৱেজ ড্ৰিম অফ? উইলমাই সদায় কি কৰাৰ সপোন দেখিছিল? উইলমা অলৱেজ ড্ৰিমড অফ ডুইং ছামথিং গ্ৰেট। উইলমাই সদায় কিবা এটা ডাঙৰ কৰাৰ সপোন দেখিছিল, ডাঙৰ কিবা এটা কৰাৰ সপোন দেখিছিল। চি হোৱাট ইমপ্ৰেছ দ্য কোচ? প্ৰশিক্ষকজনক কিহে আকৰ্ষিত কৰিছিল? দ্য কোচ ৱাজ ইমপ্ৰেছড বাই উইলমাছ কিননেছ। উইলমাৰ যি ইচ্ছা শক্তি, সেই ইচ্ছা শক্তি দেখি প্ৰশিক্ষকজন আকৰ্ষিত হৈছিল। হুইচ গেম ৱাজ উইলমা এলাউড টু প্লে? উইলমাক কি খেলিবলৈ অনুমতি দিয়া হৈছিল? উইলমা এলাউড টু প্লে বাস্কেটবল। উইলমাক বাস্কেটবল খেলিবলৈ অনুমতি দিয়া হৈছিল। ৰিড দ্য চেণ্টেন্সেছ এণ্ড চাৰ্কল দ্য ডেছক্ৰাইবিং ৱৰ্ডছ। তলৰ বাক্যকেইটা পঢ়িব কৈছে আৰু পঢ়ি যিকেইটা ইয়াত শব্দই বৰ্ণনা কৰিছে, যিকোনো বস্তুৰ বৰ্ণনা কৰিছে, সেই শব্দকেইটা চাৰ্কল কৰিব কৈছে। ইয়াত এইটো কৈছে উইলমা ৱাজ এ চিকলি চাইল্ড। উইলমা এজনী অসুখীয়া ছোৱালী আছিল, ৰোগীয়া ছোৱালী আছিল। অৰ্থাৎ উইলমা কেনেকুৱা ছোৱালী আছিল? ৰোগীয়া ছোৱালী আছিল। গতিকে চিকলি শব্দটোৱে ইয়াত বৰ্ণনা কৰিছে, গতিকে আমি চিকলিটো চাৰ্কল কৰিম। উইলমা ৱাজ এ চিকলি চাইল্ড। বিটো কৈছে উইলমা ৱাজ এ হেল্ডি মাইণ্ড। উইলমাৰ এটা সুস্থ মন আছিল। উইলমা ৱাজ এ হেল্ডি মাইণ্ড। ইয়াত হেল্ডি শব্দটোৱে তাইৰ মনটো, তাইৰ মগজুটো কেনেকুৱা বুজাইছে? হেল্ডি বুজাইছে। গতিকে আমি এই হেল্ডি শব্দটো ডেছক্ৰাইব কৰিছে যিহেতু, গতিকে হেল্ডি শব্দটো আমি চাৰ্কল কৰিম। ইয়াৰ 3 নম্বৰ প্ৰশ্নটো কৈছে ৰিড এজ ফাষ্ট এজ ইউ কেন। যিমান পাৰা বেগাই স্পীডত পঢ়িব কৈছে। ৰুডল্ফ, টেলিফোন, ফটো, ফ্ৰেজ, ফাদাৰ, ফ্ৰেণ্ড, ফক্স, ফ্ৰুট। আকৌ এবাৰ মই পঢ়ি দিছোঁ। ৰুডল্ফ, টেলিফোন, ফটো, ফ্ৰেজ, ফাদাৰ, ফ্ৰেণ্ড, ফক্স, ফ্ৰুট। গতিকে তোমালোকেও ঘৰত ইয়াৰ অভ্যাস কৰিবা। ইয়াৰ পিছৰ প্ৰশ্ন উত্তৰখিনি আমি বেলেগ এটা খণ্ডত আলোচনা কৰিম। তাৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে আগলৈকো এনেধৰণৰ ভিডিঅ'ৰ বাবে তোমালোকৰ সহায়ক হয়। ধন্যবাদ।